কি খবৰ? তো এতিয়া মানে একদম ওলাই কৰি হৈ গ'ল মোৰ আৰু এতিয়া যাব ওলাইছোঁ স্কুলত কেনেকুৱা কি হয় চব দেখাম মানে বগা সাজ পিন্ধি যাব দিছে তো একদম মই পিন্ধি লৈছোঁ চাদৰ মেখেলা আৰু এতিয়া যাওঁ স্কুলত আৰু স্কুলত কি হয় আপোনালোকক ধুনীয়াকৈ দেখাম আৰু মোৰ ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু এইফালে এজনী মই মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া যাওঁ স্কুললৈ আৰু ভিডিঅ' ধুনীয়াকৈ চাই থাকিলে আপোনালোকে গম পাব স্কুলত কি হয় আৰু মই ধুনীয়াকৈ দেখাব চেষ্টা কৰিম ভালকৈ আৰু এতিয়া পালোঁ আহি মই স্কুলত আৰু এইবিলাক চব মানে আৰু পূৰা আহিছে আৰু ইয়াত এতিয়া মানে আৰম্ভ হ'ব আৰু মানে শোভাযাত্ৰা প্ৰচেছন হ'ব অলপ তো এতিয়া একদম আমি গৈ আছোঁ আৰু এইকেইজনী একেবাৰে গোটেইকেইজনী একদম সাজি কাচি আহিছে তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ দেখাম এতিয়া প্ৰচেছন কৰিবৰ কাৰণে লাইন হ'ব লাগিব তো গৈ আছোঁ মোৰ ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আপোনালোকে আহি আছোঁ একদম মানে পূৰা ৰ'দত ক'লা পৰি গৈছোঁ কিন্তু তেওঁ আহিব লাগিব উপায় নাই আৰু এইফালে মানে প্ৰচেছনৰ কাৰণে লাইন হ'ব লাগিব আৰু এইখন মানে স্কুলৰ ফ্ৰণ্টৰ আৰু গেটখন আৰু ইয়াত মানে প্ৰচেছনৰ কাৰণে লাইন হ'ব লাগিব মানুহ বহুত মানে গৰমত একদম অৱস্থা নাই আৰু এইবিলাক মানে ল'ৰা ছোৱালীক মানে লাইন কৰাই দিছে ছোৱালী এক্সট্ৰা কৰি দিছে আৰু ল'ৰা এক্সট্ৰা কৰি দিছে তো এতিয়া মানে আমি প্ৰচেছনৰ কাৰণে যাব ৰেডি হৈ গ'লোঁ আৰু এইফালে আৰু এটা কথা ক'ব পাহৰিলোঁ মানে এইটো যে ওপৰত দিছে মানে কিতাপখিনি যে গামোচা দি মেৰাই দিছে এইটো মানে নিয়ম আৰু স্কুলখনৰ এনেকৈ বোলে কিতাপখিনি গামোচা দি মূৰত এনেকৈ লৈ গ'লে পঢ়া পাৰে নে কি এনেকুৱা মানে নিয়ম এটা আছে আৰু পঢ়াৰ প্ৰতি মানে ল'ৰা ছোৱালীবিলাক আগ্ৰহ হয় তেনেকুৱা মানে নিয়ম আছে তো সেইখিনিয়ে মানে নিয়মবিলাক কৰিছে নাজানো আমি ফাৰ্ষ্ট স্কুলত এইবাৰ মানে এডমিশ্যন দিছোঁহে তো সেইটো কাৰণে আৰু তো এতিয়া মানে নামঘৰত আনিছে আৰু কিবা কিবি অলপ কৰিব আৰু এফালে মই আৰু এফালে এইটো ঈশান মানে সি মানে একদম কি কৰিম কি নকৰিম তাৰ লাগি আছে তাৰমানে বহুত ফূৰ্তি লাগিছে আৰু এইফালে ল'ৰা ছোৱালীবিলাক আকৌ মানে ছোৱালী এক্সট্ৰা ল'ৰা এক্সট্ৰাকৈ ধুনীয়াকৈ বহাই দিছে মানে সি কিবা কৰিব আৰু এইফালে মই বা ঘামি যাওকচোন একদম অৱস্থা নাই ওপৰত ফেন চলি আছে কিন্তু তেওঁ মানে বতাহ গাত লগা নাই ইমানেই গৰম এবাৰ চাই দিয়া গৰম লাগিছেনে নাই তোমাৰ নাই লগা লাগিছে গৰমৰ অৱস্থা নাই ফেন চলি আছে কিন্তু তেওঁ বতাহ গাত লগা নাই ইমানেই গৰম আৰু এফালে দিছে প্ৰসাদ খাবলৈ আৰু এতিয়া আমি প্ৰসাদ খাই আছোঁ আৰু এইফালে ৰিজান বেচেৰা কোনফালে চাম কোনফালে নাচাম লাগি আছে তাৰ একদম আৰু এফালে আগৰ নিচিনাকৈ আৰু এনেকৈ লাইন কৰাইছে আৰু আনি আছে আৰু এইফালে স্কুলৰ মানে ফ্ৰণ্টত আহি পালোঁ আমি এতিয়া এয়া ক্লাছৰুমত আছে আৰু আমাৰ ঈশান আৰু আমাক এফালে খাবলৈ দিলে ক্ষীৰ ভাত আমি আকৌ এই ভাতটো ক্ষীৰ ভাত বুলি কওঁ দেই আপোনালোকে যদি বেলেগ জেগাৰ পৰা চাই আছে এই ভাতটোক কি বুলি কয় কমেণ্ট কৰি জনাবচোন এতিয়া একদম জাষ্ট ঘৰ পালোঁ আহি একদম মানে গৰমত অৱস্থা নাই আৰু এটা মানে কথা ক'ব ওলাইছোঁ মানে আহিছিলোঁ যে ৰাস্তাটো মই মানে গাঁৱৰ ৰাস্তা দি মানে ওচৰতে হয় স্কুলখন তো গাঁৱৰ ৰাস্তা দি যাওঁ স্কুটি লৈ তাৰপিছত মানে আমাৰ সেইটো হেৰি কয় ৰধলা ৰাস্তা বুলি কয় তাত মানে কি কৰিছে সেই ৰাস্তাটোত মানে একদম খেৰ যে মানে পূৰা মেলি থৈ দিছে
খেৰবিলাক নহয় গম পাইছোঁ আপোনালোকৰ চোতালত জেগা নাই, বাটত মেলি থৈ দিছে, বৰষুণ দিছেতো হেৰি কৰিব পাৰে, চপাব পাৰে। তাৰপিছত আহি থাকোঁতে মোৰ আগৰ মানুহজন নিজৰ মানুহজনীক লৈ আৰু ছোৱালীজনীক লৈ আহি আছিল বাইকত। খেৰবিলাক মানে বৰষুণ দিছিলে, বৰষুণ দিওঁতে মানে খেৰবিলাক ভিজি গ'লগৈ আৰু মানে একদম লেপেট খাই মানে ৰাস্তাটোত মানে লেপেট খাই মানে পূৰা সমান হৈ গ'লগৈ। তাৰপিছত মানুহজন স্কুটি লৈ শ্লিপ খাই পৰি গ'ল নহয়। সেয়া একো নহ'ল মানুহজন আৰু মানুহজনী আৰু ছোৱালী, মানুহজন আৰু মানুহগৰাকী আৰু ছোৱালীজনী একো নহ'ল। যদি কিবা ডাঙৰ ঘটনা হ'ল হয় তেতিয়া কি হ'ল হয়, সেইটো কাৰণে আপোনালোকক কৈছোঁ তেনেকুৱা আৰু ভুল কাম নেক্সট টাইম নকৰিব। তাকে আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ইমানতে ভিডিঅ'টো সামৰিছোঁ। তো আজিলৈ আহিছোঁ, বাই। এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি आबेली बेली ओ अखियां नु अखियां च रहण दे सजना, अखियां नु अखियां च रहण दे सजना, अखियां च अखियां दी थां नहीं जीना तेरे बिना। Poti